মোৰ মা দেউতা কোনো নাই, মই চোৱা মানুহ কোনো নাই, মেডিকেলত অকলে পৰি আছো। ৰাইজে যদি মোক অকমান সহায় কৰে মই জীৱনটো ঘূৰাই পাম। নমস্কাৰ কৰিলোঁ বাকী জয়। কালিৰ পৰা ছোৱালী এজনী মোক ফোন কৰি আছে, কৈছে দাদা মই কালা পাহাৰত এডমিট হৈ আছোঁ। বোলো ক'ত ঘৰ তোমাৰ? বৰপেটা চেঙাত। বোলে কি হৈছে? দাদা মোৰ বহুত বিপদ, মোৰ মা নাই, মোৰ দেউতা নাই, মোৰ কোনোৱে নাই, মই বেলেগৰ ঘৰত থাকোঁ, মই বহুত অসুস্থ দাদা, মোক সহায় কৰক। মই কৈছোঁ আজি মাত্ৰ কেনেকৈ যাম, মই গুৱাহাটীত যোৱাটো সম্ভৱ নহয়। ছোৱালীটোক কৈছোঁ যে তুমি 10 মিনিট পিছত ভিডিঅ' কল কৰা, মই বৰ্তমান গান্ধীনগৰত আছোঁ, ঘৰত যাই আছোঁ, যাৰ পিছত ভিডিঅ' কল কৰিব তো বলকচোন। কোৱাচোন। দাদা নমস্কাৰ। নমস্কাৰ, কোৱা। মোৰ মা দেউতা কোনো নাই, মই চোৱা মানুহ কোনো নাই, মেডিকেলত অকলে পৰি আছো। এজনী বাইদেউ থাকে, তেখেতকো পইচা দিব লাগে, পইচাৰ অভাৱ, চিকিৎসা ভাল হোৱা নাই, খাবলৈ নাপাওঁ আকৌ। ক'ত ঘৰ তোমাৰ? বহুত অভাৱ। ঘৰ ক'ত তোমাৰ? মোৰ ঘৰ বৰপেটা জিলাৰ চেঙাত। চেঙাত না? হয়। কেইদিনমান আগতে তোমাৰ এটা পোষ্ট দিছিল নেকি কোনোবাই, ফটো দি মাত্ৰ? হয় দাদা, বৰ্তমান মই কালা পাহাৰত আছো। মা দেউতা নাই নেকি? নাই দাদা, কোনো নাই, সৰুতে ঢুকাইছে। বৰ্তমান তুমি আৰু ঘৰত কোনি আছে? মোৰ কোনো নাই, মই বেলেগৰ ঘৰত ডাঙৰ হৈছো, বেলেগৰ ঘৰত পঢ়িছিলো। কি নাম তোমাৰ? মোৰ নাম কৃষ্ণা ডেকা। সৰুৰ পৰা বেলেগৰ ঘৰত আছো। সৰুৰ পৰা বেলেগৰ ঘৰতে আছা? হয় দাদা, বহুত অভাৱত ডাঙৰ হৈছো। চেঙাৰ কোনখিনিত ঘৰ তোমাৰ? চেঙাত দাদা বৰবিঘা পাৰা। যোনদিনা মই যাম বুলি কৈছো তুমি বোলে সিদিনাই এডমিট হৈছা, হয় না? হয় দাদা, মোৰ গাটো বহুত বেয়া এইকেইদিন। যোৱাকালি ৰাতিও মোৰ অক্সিজেন কমি গৈছে। পইচাৰ অভাৱত মই চিকিৎসা ভালকে খাব পোৱা নাই। ফল মূল খাব দিছে ভালকে, পইচা পাতি নাই, মেডিচিন আনিব লাগে, কোনো দিয়া মানুহ নাই। তাতে টিবি বেমাৰ হ'লেতো মেডিচিন ফ্ৰী থাকে নে? নাই দাদা, কিনিব লাগে আধা। আধা কিনিব লাগে? হয় দাদা, মোৰ মানে উশাহ নিশাহৰ বহুত প্ৰব্লেম হৈছে। চাওক, এই ছোৱালীটো আজি বহুদিন ধৰি মোক ফোন কৰি আছিল, বৰ্তমান কালা পাহাৰত এডমিট হৈ আছে। কথা হ'ল কি, এই ছোৱালীটোৰ মাক দেউতাক ভায়েক কোনোৱেই নাই, আৰু বেলেগৰ ঘৰত থাকিয়ে ডাঙৰ হৈছে। তোমাৰ লগত কোনে গৈছে হ'লে? মোৰ লগত এতিয়া কোনো ঘৰৰ মানুহ নাই। আচৰিত ঘটনা। তুমি তাকেলৈকে কেনেকৈ গেলা গুৱাহাটীক লগি কালা পাহাৰত? মানে মই যাৰ তাতে ডাঙৰ হৈছিলো, দাদাজনে এডমিট কৰাইছে, তেখেতে খৰচ দিছে অলপ চলপ। তেখেতেও হাজিৰা কৰে, কিমান চাব মোক, পইচা পাতি দিব পৰা নাই ভালকে। চাওক, ছোৱালীটোৰ কোনো নাই, মাক দেউতাক কোনোৱে নাই, বেলেগ একগিৰি ঘৰত থাকে। তেওঁলোকে চাইছে, আৰু যিজন ব্যক্তিত ছোৱালীটোক ৰাখছে তেওঁ হাজিৰা কৰে, দিন হাজিৰা কৰে, যিখিনি পাৰে চাইছে, কিন্তু তেওঁৰ এখন সংসাৰ আছে। বৰ্তমান একলা আছে ছোৱালীটোৰ কালা পাহাৰত, এনেকৈ একলাই বিচনাত পৰি আছে। তাৰ ওচৰতে কোনোবা বাইদেউ এজনী বোলে চাই, তাইকো পইচা দিব লাগে। হাতত 1 টকাও নাই। তোমাৰ হাতত বৰ্তমান কিবা পইচা পাতি আছে নে নাই? নাই দাদা, বহুত পইচাৰ অভাৱ। তোমাৰ বয়স কিমান হৈছে? মোৰ 27 বছৰ হৈছে। 27 বছৰ। তুমি কি পঢ়া শুনা কৰিছিলা না? হয়, মই BA পাছ। BA পাছ? হয়। চাওক, এই BA পাছ ছোৱালীজনী আজি বিচনাত ছটফটাই আছে। বৰপেটাৰে ছোৱালী, চেঙাত ঘৰ। মাক দেউতাক ঘৰৰ কোনোৱেই নাই। এই ছোৱালীটো বেলেগ একগিৰি ঘৰত থাকে, আৰু যিগিৰি ঘৰত থাকে সেই মানুহজনেও হাজিৰা কৰে, দিন হাজিৰা কৰে। তেওঁৰো এটা পৰিয়াল আছে। গতিকে দিন হাজিৰা কৰি সেই পৰিয়ালটোক চাব না এই ছোৱালীজনীক চাব? এটা কথা কি, এই ছোৱালীজনীক যে আশ্ৰয় দিছে সেইটোৱে চবতকৈ ডাঙৰ কথা। এই ছোৱালীজনীক আশ্ৰয় দিছে, মায়েক দেউতাক নহয় ছোৱালী এটাক আশ্ৰয় দিছে, সেয়ে বহুত। কিন্তু চিকিৎসাৰ কাৰণে বৰ্তমান পইচাৰ খুব অভাৱ। আহ্বান জনাইছে মোক সহায় কৰে যাতে, আৰু সকলো ৰাইজে মিলি মোক জীৱনটো ঘূৰাই দিয়ে যাতে, অলপ
অলপ হ'লেও সহায় কৰি চাওক মাত্ৰ ২৭ বছৰ বয়স, হয়তো পইচাৰ অভাৱতে চিকিৎসা ভালকৈ কৰিব পৰা নাই, খাবার পইচা নাই, খাব গৈছে। মেডিচিন কিনাৰ কাৰণে পইচা নাই। গতিকে বৰপেটাবাসী ৰাইজ লগতে অসমবাসী ৰাইজক মই অনুৰোধ কৰিছোঁ, আপোনালোকে অলপ এই ছোৱালীটোক সহায় কৰক। আপোনালোকৰো ছোৱালী আছে, নিজৰ ভণ্টি বুলি, নিজৰ ছোৱালী বুলি আপোনালোকে অলপ আগবাঢ়ি আহক। মাত্ৰ ২৭ বছৰ বয়স, এই ছোৱালীজনীক যাতে আমি সুস্থ কৰি আনিব পাৰোঁ। আমাৰো দায়িত্ব আছে, আমি বৰপেটাবাসী ৰাইজ, অসমবাসী ৰাইজে অলপমান সহায় কৰি দিলে এই ছোৱালীটোক ধুনীয়াকৈ সুস্থ হৈ আহিব। এই ছোৱালীটোৰো একদিন ঘূৰি ফুৰিবৰ মন। আৰু চবতকৈ দুখ লাগে চাওক, মায়েক দেউতাক নহয় ছোৱালী। আমাৰ যদি কিবা অসুখ হ'লা হয়, আমাৰ মা দেউতা ভাগি গোষ্ঠী আহি মাত্ৰ কিমান সহায় কৰিলা হয়, কিমান আগুৰি ধৰিলা হয়। কিন্তু এই ছোৱালীটোৰ কোনোৱেই নাই, কোনোৱেই নাই, মায়েক নাই, বাপেক নাই, ভায়েক নাই, বৈনীয়েক নাই, কোনোৱেই নাই। তাকো বেলেগৰ ঘৰত থাকি ডাঙৰ হৈছে, আৰু সেই বেলেগৰ ঘৰৰ মানুহজনেহে এই ছোৱালীটোক মানে খুৱাই লৈ এনেকৈ পিন্ধি কৰি আছে। এই বেমাৰত পৰিছে, উপায় নাই। সেই মানুহজনেও হাজিৰা কৰে, দিন হাজিৰা কৰে। দিন হাজিৰা কৰি কেই টকা পাব? ৫০০ টকা মাত্ৰ পায়। গতিকে তেওঁৰ এখন সংসাৰ আছে। গতিকে তেওঁৰ সংসাৰখন চাব নে এই ছোৱালীটোক চাব? গতিকে বৰপেটাবাসী ৰাইজ, অসমবাসী ৰাইজক মই অনুৰোধ কৰিছোঁ, আপোনালোকে অলপ আগবাঢ়ি আহক, এই ছোৱালীটোক অলপ সহায় কৰক। তোমাৰ গুগল পে' নাম্বাৰ আছে নেকি? দাদাৰ আছে, মই দাদাৰ নাম্বাৰটো দি দিব লাগিব। তুমি চিন্তা নকৰবা হা, তুমি একো চিন্তা নকৰবা, একদম সুস্থ হৈ যাবা, একো নাই। আজিকালি টিবি বেমাৰ ইমান সেই নহয়, কিন্তু কথা হ'ল কি, তোমাৰ যিহেতুকে বহুত বেছি হৈছে, যাৰ কাৰণে হয়তো তাতে কালাপাহাৰত এডমিট কৰিছে, ঠিক আছে? মই তোমাক এথেনে ৩,০০০ টকা পঠাই দি আছোঁ, ঠিক আছে? মই এথেনে তোমাক ৩,০০০ টকা পঠাই দিম। এটা ল'ৰাৰ জন্মদিন আছিল, নন্দিছ কাশ্যপ, হা। ল'ৰাটোৰ জন্মদিনত তাৰমানে মাক দেউতাকে ৩,০০০ টকা দিছিল। গতিকে সেই পইচাটো মই তোমাক দি আছোঁ, ঠিক আছে? তুমি মোক এথেনে গুগল পে' নাম্বাৰটো দিম, এই মাত্ৰ তোমাক দি আছোঁ ৩,০০০ টকা। আৰু তুমি চিন্তা নকৰবা, সুস্থ হ'বা, একো নাই, ঠিক আছে? ৰাইজে যাতে মোক সহায় কৰে, মই যাতে এই জীৱনটো ঘূৰাই পাওঁ, আগৰ দৰে হ'ব পাৰোঁ। চৰকাৰৰ প্ৰতি অনুৰোধ থাকিল, বৰপেটাবাসীৰ লগতে অসমবাসী ৰাইজলৈ অনুৰোধ থাকিল, মোক যাতে অলপ সহায় আগবঢ়ায়, যাৰ কাৰণে মই সুস্থ হ'ব পাৰোঁ। নিশ্চয় চবৰে তোমাক সহায় কৰিব, তুমি চিন্তা নকৰবা, তুমি ভাগি নপৰবা। যিমান পাৰে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰক। এই ছোৱালীটো সুস্থ কৰি অনাৰ আমাৰো দায়িত্ব আছে, কাৰণ আমাৰো নিজৰ বইনী আছে, আমাৰো নিজৰ সন্তান আছে। গতিকে নিজৰ বুলি ভাবি অলপ পইচা দিয়ক, ২-১ টকা দিয়ক এই ছোৱালীটোক, যাতে তাই সুস্থ হৈ আমাৰ মাজত ঘূৰি আহে। আপোনালোকে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব। ধন্যবাদ। দিয়া, হ'ব দিয়া। হ'ব দাদা।